মুখে নচাৰোগ নাম তেবেখে এইবাৰ এৰাইব সংসাৰ ডাকিব ৰাম ৰাম হৰি ৰাম 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 ভাগৱতৰ সংক্ষিপ্ত বৰ্ণনা ভাগৱত ধৰ্মক নামে প্ৰথমত প্ৰণামো কৃষ্ণ কলাৰ অচিন্ত মহত ভকত বিপ্ৰত প্ৰাতে মোৰ নমস্কাৰ কৰো সনাতন ধৰ্ম স্বয়ক প্ৰচাৰ ভূতনি গজতি শুনা শৌনক প্ৰস্তুত কহিলো তোমাক কৃষ্ণ কৃপায়দভূত যিটো ধৰ্ম পুৰুষৰ শুনিতে উচিত সম্পত্তি তোমাত তাক কৰিব বিদিত ক্ষেপ কৰিব কথা ব্ৰাহ্মণ স্কন্ধৰ একচিতে শুনানি তুমুনি নিৰন্তৰ প্ৰথমে প্ৰথম স্কন্ধ কৰো উপাখ্যান মহাহৰে কৃষ্ণ যিটো দেৱতা প্ৰধান ৰামজাতকান্তে সবে জগতৰ সৃষ্টি লয় হেন গুপ্য ব্ৰহ্ম ভৈল প্ৰথমে উদয় কহে জ্ঞান কাণ্ড জাত বিজ্ঞানে সহিত ভৈল তাতে বীৰকতি ভকতি বিদিত অবদৰে কাসমে ভৈলা নাৰদ প্ৰবেশ ব্যাসক দিলন্ত ভাগৱত উপদেশ কৰে লন্ত তাতে অশ্বত্থামা কমণ্ডল ব্ৰহ্ম অস্ত্ৰ হন্তে পৰীক্ষিতৰ ৰক্ষণ প্ৰেম ভাৱে কৃষ্ণক কৰিলা কুন্তি তুতি কৃষ্ণৰ আগত ভৈলা ভীষ্মৰ মুকতি ভৈল অন্ত জল ৰাজা বিপদ মহাপহুনি পাতিলা সমাজ আশে অসংখ্যাত মুনি শোক পৰীক্ষিতৰ সম্বাদ ভৈলা তথা নিপতি পুছিলা পাছে ভাগৱত কথা কহিবাক আৰম্ভিলা মহাভাগৱত দ্বিতীয় স্কন্ধত আপে শুনিও সাম্প্ৰত কহিলন্ত স্থূল সূক্ষ্ম ধাৰণা যুগুতি যেন মতে পাৱে ক্ৰমে পৰম মুকুতি কিৰীটি ৰূপক হুকে কহিলা ৰাজাত ব্ৰহ্মানাৰদৰ ভৈলা সম্বাদত ঠাত জেলমতে সৃষ্টি হৈ প্ৰকৃতিৰ হন্তে মহৎ অহংকাৰ ভৈল ইন্দ্ৰিয় প্ৰয়োজনতে কহিলা কৃষ্ণৰ যত অৱতাৰ কথা তৃতীয় স্কন্ধৰ আবে শুনিও ব্যৱস্থা বিদুৰে উদ্ধৱে ভৈল প্ৰথমে সম্বাদ কৃষ্ণৰ নিজানে দুইৰো মিলিল বিষাদ কহিলা বিদুৰে মৈত্ৰেয়ত তত্ত্ব জ্ঞান আছে তৃতীয়ত মহাপুৰুষ সংস্থান যিমতে প্ৰপঞ্চ প্ৰকৃতিত হুৱে জাত চবিশতৰো সৃষ্টি কহিয়া চাতাত
যিমতে ব্ৰহ্মাণ্ড সজে কহিলন্ত তাকে বৰাজ পুৰুষ যেন মতে তাতে থাকে তাতে কহি আশা চুল সূক্ষ্মকাল গতি ভৈলা ব্ৰহ্মা তাতে নাভি পদ্মে উৎপত্তি তৃতীয়ত কহিলা বৰাহ অৱতাৰ তাতে হিৰণ্যাক্ষ বধ ধৰণী উদ্ধাৰ ৰাম স্বয়ম্ভু মনোৰহত ৰূপাভাৰ জাতান দেৱহূতি কন্যা কদম্ব কলিলা দান তাত হন্তে ভৈলন্ত কপিল অৱতাৰ জ্ঞান দানে কৈলা দেৱহূতি কনিষ্ঠাৰ কহিলা মাতৃত গুইপ ভকতিৰ তথা চতুৰ্থ স্কন্ধৰ বাবে শুনিও কথা নৱ প্ৰজাপতি তাতে ভৈল উৎপত্তি কৰিল কণ্ডল দক্ষ হমে পশুপতি দক্ষ কুপিয়া হতি তেজিলন্ত প্ৰাণ দক্ষ ৰজগত হৰে কৰিলা নিজান ভকত দেখি কৰিলন্ত বিভৎসনা হাত দান্ত ভৰি ভাঙি ভৈলা কটু কণা ৰাম পত্নী মাধৱ কুপে তপস্যায় আচৰি 5 বৎসৰতে ধ্ৰুৱে আৰাধিলা হৰি মহাতুষ্টে বিষ্ণু আখি দিলা বৰদান পাইলা ধ্ৰুৱে ব্ৰহ্মাৰো দুৰ্লভ হিতু থান ভৈলা অৱতাৰ তাতে পৃথু নামে ৰাজা হৰি ভকতিকে হবে প্ৰৱৰ্তাইলা প্ৰজা পৃথিৱী কদমিয়া দুহিলা হবে ৰখ জগতকে ব্যাপিল পৃথুৰ মহাযশ প্ৰাচীন বহিৰহিত চিন্তিয়া নাৰদ কৰ্ম দূৰ কৰি দিলা ভকতি সম্পদ কহিলা ৰাজাত পুৰঞ্জন উপাখ্যান নাৰদৰ প্ৰসাদে বৈকুণ্ঠে ভৈলা থান পঞ্চম স্কন্ধ আত অনন্তৰে মিলিল সম্বাদ প্ৰিয় বত নাৰদৰে ভৈল আখি নাভিতৰি খবয় অৱতাৰ ভৈল তাতে ভৰতৰ চৰিত্ৰ প্ৰচাৰ বন্ধুগণ ৰাজাক ভকতি দিলা দান উপজিল পৰম বৈৰাগ্য মহাজ্ঞান দণ্ড দুই আলাপি মায়াৰ পাইলা হিমা ভকত সংগৰ কিবা কহিবু মহিমা বৰিষ সমুদ্ৰ দ্বীপ শপত সমান ভপত পাতাল যুক্তি চক্ৰ সংস্থান বনাইলা নৰক হাতু পাতালৰ তলে জাত পহৰি পাৱে প্ৰিয়া পাতকী সকলে নৰক যন্ত্ৰণা শুনি পাছে পৰীক্ষিত কম্পিত হৃদয় ভৈল মহাভয়ে ভীত নৰকৰ বিস্তাৰ হুকত শুনি লন্ত দিলা হুকে শুনি ষষ্ঠ স্কন্ধত সিদ্ধান্ত শুনিও আবে ষষ্ঠ স্কন্ধ অনুক্ৰমে হৰিৰ নামৰ কৈলো মহিমা প্ৰথমে পুত্ৰৰ সংকেতে নাম লয়া অজামিল মৃত্যু কটৰীয়া বৈকুণ্ঠক আৰোহিল ৰামে উপজিল দক্ষ আখি দখ পছে তাত তাহানে কন্যাক ভৈল সৃষ্টি অসংখ্যাত পশু পক্ষী যক্ষ নৰ নাগদে বাখুৰ ভৈল কন্যা সন্তানে জগত ভৰিপুৰ
তাতে আছে চিত্ৰকেতু চৰিত্ৰ পশুৰ গৰিহা পেটে হুৱাখি ভৈলা বিত্ৰাসুৰ বধিলা বা সবে কৰি অনেক প্ৰবন্ধ প্ৰজে বৰিষে কটান ভেদিলে কস্কন্ধ হতম দিদি দক্ষৰ কন্যাত হিৰণ্যাক্ষ হিৰণ্যক শিপু ভৈলা দাত জগত কম্পন দৈত্য হিৰণ্যক শিপু ইন্দ্ৰ কষে দায়া ৰাজ্য লয়া দেৱ ৰিপু জগতকে দ্ৰোহয়া চৰিলা দুৰাচাৰে লৈলা প্ৰাণ তাৰ নৰ সিংহ অৱতাৰে তাৰ পুত্ৰ ভৈলায়াখি বৈষ্ণৱ প্ৰহ্লাদ মাধৱত হন্ত পাইলা পৰম প্ৰসাদ সদায় নচাৰে মহা হৰি হৃদয় বাহিৰে ভিতৰে যিটো দেখে হৰিময় মহাভাগৱত আৰু নাহি আত পৰে শুনিও অষ্টম স্কন্ধ আত অনন্তৰে ব্ৰহ্মধন্তৰ চৰিত্ৰ গজেন্দ্ৰ বিমুখন ভৈলায় অৱতাৰ হয় গ্ৰীৱ নাৰায়ণ কুৰ্মৰূপে মন্দৰ ধৰিলা কান্ধ পাতি দেৱাসুৰে সাগৰ মথিলা দিনে ৰাতি ৰাম নাৰী ৰূপ ধৰি দশৰ চিন্তিহিত দৈত্যক বংশীয়া দিলা দেৱক অমৃত কৰিলা গৌদুৰ ঘোৰ যুদ্ধ যত দেৱাসুৰ দেৱক জিনাইলা হৰি হুয়া পক্ষপুৰ অদিতিত হন্তে ভৈল বামন উদিত ফুটাইল কটাহ গংগা ভৈলন্ত বিদিত বলি কচলিয়া দিলা পাতালত থান পুষ্ট হুয়া ভকতি প্ৰসাদ দিলা দান ভৈলা হৰি তাতে লীলা মৎস্য অৱতাৰ প্ৰলয় জলত আদি কৰিলা বিহাৰ সত্যৱতে তুতি কৰি লন্ত কৃতাঞ্জলি নৱম স্কন্ধৰ শুনা ৰাজবংশাৱলী ইকা কুকু কাঠইলা সহাদ জাতি শতাংগ সগৰ নিগ নহুষ জাতি জনক শান্তনু নিমি হভৰি ভৰত তাখম্বাৰ বংশৰ কহিলা কথা যত ভৈলন্ত পৰশুৰাম নামে অৱতাৰ নিখেতীয় কৰিয়া ভূমি ৩ হাত ১২ শ্ৰৱণে বিনাশে মহা দুৰিত তৰিত আছে তাতে হেন ৰাম চন্দ্ৰৰ চৰিত্ৰ যজাতিৰ জ্যেষ্ঠ পুত্ৰ যদু নাম যাৰ তাহানে বংশত ভৈলা কৃষ্ণ অৱতাৰ বসুদেৱ দৈৱকীত হন্তে জন্ম ভৈলা কংসৰ ভয়ত নিয়া কুকুলত থৈলা ৰাম শুনি দশম স্কন ধৰৱাৱে কথা অহি খুলিলা অনেক কৰিলা হৰি তথা পুতনাৰ সুখিলন তস্তন হমে প্ৰাণ ভকত উচ্চততে নাৱৰ্তৰ নিৰ্জান বনজুই হন্তে গোপ গৰু পৰিত্ৰাণ উৰল বন্ধন বৃক্ষ অৰ্জুন ভঞ্জন বকবস্য ধেনুক কালিক নিকালন বন বহ্নি পান আৰু পলম্ব নিৰ্জান কৰিলা হৰ পৰ যেন নন্দক মুখ্যন পাইলা বৰ ব্ৰতয়া চৰণে কন্যাগণ বিপ্ৰকহন তাপ দিলা পত্নীক প্ৰসাদ গোবৰ্ধন ধৰি দিলা ইন্দ্ৰক বিষাদ অৰুণৰ লোকৰ পৰা নন্দক উদ্ধাৰ
শৰতৰাতিত কেলি কৰিলায় পাৰ শংখচূড় বধকে সি অৰিষ্ট নিৰ্জান অকুৰ গমন ৰাম কৃষ্ণ প্ৰয়ায়ন বজ্ৰ ধৰিলা হৰি বালেক লক্ষণ গজমল্ল মৰণ কংখৰ বিনাশন প্ৰীতিৰ মাতৃৰ বন্ধ মুখ্যতিৰেক নন্দ প্ৰস্থাপন উগ্ৰ খেনয় অভিষেক আন্দিপনি গুৰু তমিতক পুত্ৰ দান মথুৰাত কৈলা যদু বংশ কহনমান উদ্ধৱক পঠাই শান্ত কৰি গোপী যত কুজিৰৰ মন অকুৰৰ গৃহাগত ৰাম ৰাম উদ্ধৱক সংগে লৈয়া বহুবাৰ কৰিলন বধ জৰা খণ্ডৰ হেনাৰ যৱনৰ নিৰ্জন নিৰ্মিয়াদাৰ কাক আনিলন পাৰিজাত সুধৰ্মা সভাক যাদৱ বংশৰ মহা মিলিল উৎসাহ ৰুক্মিণী প্ৰমুখ্যে অস্ত্ৰ মহিষী বিবাহ নৰকৰ বধ কন্যা গণৰ হৰণ শালব শিশুপাল পৌণ্ড সম্বৰণাখন পাণ্ডৱক নিমিত্ত কৰিয়াৰ নজিনী সংহৰিলা হৰি অষ্টাদশ ঔষখিনি আপুনি বেকত হুয়া জগত আধাৰ লীলায়ে হৰিলা পৃথিৱীত মহাভাৰ কতে আহিব কৃষ্ণ দেৱৰ মাহত একাদশ স্কন্ধ আবে শুনে সাম্প্ৰত বিপ্ৰহাপ শুনি ভৈলা বংশৰ বিখাদ নাৰদে কহিলা নব সিদ্ধৰ সম্বাদ ৰাম ব্ৰহ্মায়াদি দেৱে তুতি কৰিলন্ত তুতি নতি উদ্ধৱে জানিয়া পাছে প্ৰভুৰ যুগুতি কৃষ্ণৰ চৰণে পৰি মিলিল বিষাদ ভৈলা তাত পাছে কৃষ্ণ উদ্ধৱ সংবাদ ৰহস্য ধৰ্মকো প্ৰকাশিলা কৃপাময় জ্ঞান কৰ্ম ভকতিৰ কৰিলা নিৰ্ণয় দেৱ হবে নিব আইল আপোনাৰ থান কৰিলন্ত কৃষ্ণে তাতে বৈকুণ্ঠ প্ৰয়াণ এহি মানে গলায়েকা দশৰ ব্যৱস্থা দ্বাদশ স্কন্ধৰ আবে শুনিও কথা যুগৰ লক্ষণ যোগ ধৰ্মচাৰী বিধি কহিলা কলিত একো ধৰ্মে নাহি সিদ্ধি অধৰ্মে কৰিবে আখি কলিত বিপ্লৱ হৰিকৃত নেখেতাৰ পাপ পৰা ভৱ ৰাম চাৰি বেদ পলয়ক হিলা মহাভাগ পৰীক্ষিত নিবধি
তাতে অনুৰাগ সৰ্বসত্ৰ মাৰ্গেন্দ্ৰেয় মায়া দৰ্শন বেদ শাখা ভেদ মহা পুৰুষ লক্ষণ ৰাম দ্বাদশৰো কথা হবে কহিলানি শেষ কৃষ্ণৰ হে হিতু লীলা চৰিত বিশেষ শুনা সামাজিক লোক ভাগৱত কথা শুনন্তে সাক্ষাৎ সন্ত ঈশ্বৰ সৰ্বথা নাহি একো শাস্ত্ৰৰ ইহাৰ সমান মহন্ত সকলে পাৱে প্ৰত্যক্ষে প্ৰমাণ হেন জানি কৃষ্ণৰ ৰণে দিয়া মন কৰিও কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন আলে জালে আয়ু যাই হৈও সাৱধান কৃষ্ণ বিনে নাহি জানা যাতনা ততান হে প্ৰাণ প্ৰভু কৃষ্ণ মই মন্দমতি তজু পাৱে জন্মত নভৈল ভকতি ৰাম নপাইলো নিস্তাৰ ইটো সংসাৰ দুৰ্ঘোৰ কৰিও চৰণে গতি অগতিৰ মোৰ ইটো নৰতলু কালু কৰ্মৰ অধীন নজানো দেৱ কৈছো পৰে কোন দিন ৰাম ঘূৰ পৰ লোকৰ নন্তে লাগে তাখ কৰা হেন কৰোণাদা খৰু হৈলো দাখ নেৰুক ভকত সংগে পৰে কৃষ্ণ কথা হৃদয়ত কৃষ্ণ মূৰ্তি থাকো সৰ্বথা সুখে দুখে মুখে মোৰ নচাৰু কৰাম প্ৰেমে নিস্তৰু হবে বোলাৰ ৰাম হৰি ৰাম ৰাম ভাগৱতৰ তাৎপৰ্য দুলৰি